পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মহাবিদ্যালয়খনৰ IQACৰ যৌথ উদ্যোগত তথা বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্তৰ সহযোগিতাত আজি পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ নতুন সভাকক্ষত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ মনীষা ভট্টাচাৰ্যই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ পূৰবী কলিতাই ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ কোকিলা গোস্বামীয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান সঞ্চালক তথা বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্তৰ সভাপতি ডক্টৰ দেৱহৰি তালুকদাৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস পালনৰ তাৎপৰ্য আৰু গুৰুত্ব সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদান কৰে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ হোমেশ্বৰ কলিতা, বিদ্যাভাৰতী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ দুলাল হাজৰিকা আৰু সোণাপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মণিৰাম কলিতাই আন্তৰ্জাতিক মাতৃভাষা দিৱস পালনৰ প্ৰাসংগিকতা আৰু মহত্ব সন্দৰ্ভত এক সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। সভাত ধাৰাপুৰ তালুকৰ সভাপতি দ্বিজেন্দ্ৰ কলিতা, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ভাস্কৰ কলিতা প্ৰমুখ্যে মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ হৈ ক্ৰমে পৰীক্ষিত হালৈ, জগদীশ গোস্বামী আৰু নিজৰা বৰুৱা কলিতা উপস্থিত থাকে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি দাসে। অন্যহাতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনী বিভাগৰ উদ্যোগত আয়োজন কৰা গ্ৰন্থ সমালোচনা প্ৰতিযোগিতাখনৰ প্ৰথম 3টা স্থান অধিকাৰ কৰা প্ৰতিযোগী ক্ৰমে তৰালী কলিতা, হাৰলিনা স্বৰ্গীয়াৰী আৰু পিংকি তালুকদাৰক আনুষ্ঠানিকভাৱে বঁটা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক কিতাপ আৰু মানপত্ৰ প্ৰদান কৰা হয়। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।